কিবা বহাগ বিহুৰ কিবা কথা জনক আমাক জ্ঞান দিয়ক। প্ৰথমতে তোমাক মই ধন্যবাদ দিছোঁ, বহাগ বিহু লগ যাচিছোঁ। আমাৰ বহাগ বিহু মানে হৈছে বসন্ত উৎসৱ, এটা কৃষি উৎসৱ। আমাৰ কৃষিৰ আগতে বহাগ বিহুটো আমাৰ পালন কৰা হয়। বহাগ বিহুটোত তেনেকুৱা হয়, বহাগ বসন্তকাল, ইয়াত গছ গছনি যিমান আছে সকলোৱে পাত সলনি কৰে। ঠিক তেনেকৈ মানুহবিলাকেও কাপোৰ কানি বা বিভিন্ন নতুন লয়, আৰু তেওঁ মনটো যেনেকৈ চৰাই চিৰিকটিও নতুন শুৱলা মাত মাতে কুলি কেতেকী, ঠিক তেনেকৈ আমাৰ মানুহবিলাকৰ মাত কথা শুৱলা হ'ব লাগে, ভাল হ'ব লাগে। বিহু বুলি আমি গোটেই জাতিটোৱে এক হৈ পেলাই সকলোকে সমাদৰ কৰিব লাগে, সকলোকে সন্মান জনাই আমি দেশখন ভাল ধৰণে হ'বলৈ আমি যত্নপৰ হ'ব লাগে। তাৰ উপৰিও আমাৰ বহাগ বিহুত আমি বিভিন্ন ধৰণৰ আমাৰ নিজৰ কৃষ্টি সংস্কৃতি আছে। বিহু প্ৰতিদিনা আমাৰ 7টা বিহু, তাৰে প্ৰথম বিহুৰ দিনাখন আমাক গৰু বিহু বুলি কয়। তাৰপৰা সেইদিনাখন গৰু গা পা ধুৱায়, আৰু তাত দীঘলতি মাখিলতি বুলি এনেকৈ লাও বেঙেনা এনেকৈ চাক বনায়, তেনেকৈ গৰু গালৈ দলিয়ায় আৰু গৰুবিলাকক ভকত আপত হ'বলৈ কয়, তেওঁলোকৰ যাতে বেমাৰ আজাৰ ব্যাধি